মোৰ দৰে ইমান দাল দৰিদ্ৰ ঘৰৰ এজনী সাধাৰণ ছোৱালীক ইমান এখন ৰাজ অট্টালিকালৈ কিয় বিয়া কৰাই আনিছে বুলি মই মনতে ভাবি আছিলোঁ। লাহে লাহে সন্ধিয়া ভাগি গধূলি নামি আহিছিল। মোক আলপৈচান ধৰাত কোনো প্ৰকাৰে কৃপণালী কৰা নাছিল কাম কৰা মানুহবিলাকে। মই বৰ ব্যাকুলতাৰে মোৰ স্বামীৰ বাবে অপেক্ষা কৰি আছিলোঁ, কাৰণ আজিলৈকে এবাৰো মই তেখেতক লগ পোৱা নাই। মোৰ মন আনন্দত আত্মহাৰা হৈ আছিল, কিন্তু মোৰ এই আনন্দ বৰ বেছি দিনৰ বাবে নাছিল। মই মোৰ স্বামীৰ এনেকুৱা এটা কথা গম পালোঁ। বিয়াৰ নিশাই এতিয়া মোৰ এই সুখ আনন্দ ভাগি চুৰমাৰ হৈ গৈছিল। মোৰ খুব পিয়াহ লাগিছিল। মই পানী খাবৰ বাবে কিটচেনলৈ গৈছিলোঁ। তেতিয়াই পিছফালৰ পৰা মোক এটা ল'ৰাই সাবটি ধৰে। প্ৰিয় দৰ্শক, এইটো এটা বহুত ৰোমাঞ্চকৰ কাহিনী। আপোনালোকে এই কাহিনীটো শেষলৈকে শুনিব। আপোনালোকে কাহিনীটো শুনাৰ পাছত আপোনালোকৰ বুকুখন কঁপি উঠিব। মই এইখন পৃথিৱীৰ দুৰ্ভাগ্যৱতী ছোৱালীবোৰৰ মাজৰ এজনী আছিলোঁ, যাৰ মাক দেউতাকৰ সৰুতে মৃত্যু হৈছিল। মই মামা মামীৰ কৃপাত ডাঙৰ দীঘল হৈছিলোঁ। মামায়ো মোৰ ভালদৰে চোৱা চিতা কৰা নাছিল। বছ কেতিয়াবা কেতিয়াবা কি খাইছা তাৰ হিচাপহে ৰাখিছিল। কিন্তু মই এটা কথাত বহুত সুখী আছিলোঁ। সেইটো হৈছে মই দেখিবলৈ বহুত ধুনীয়া হয়। মামাৰ আয়ুস বৰ বেছি দীঘল নাছিল। এদিন হঠাতে বুকুৰ বিষত দৰৱ পাতি খাই আছিল যদিও বিচনাতে ঢুকাই গৈছিল। মামাৰ মৃত্যুৰ পিছত মামীয়ে নিজৰ ৰং দেখুওৱা আৰম্ভ কৰি দিছিল। সেইটো সময়ত মোৰ বয়স 20 বছৰ আছিল। মামীৰ এটা ল'ৰা আছিল, তাৰ বয়স প্ৰায় 25 বছৰমান হ'ব। মামাৰ মৃত্যুৰ পিছত ঘৰৰ সকলো কাম ময়েই কৰিব লগা হৈছিল। মই লাহে লাহে অনুমান কৰিছিলোঁ যে মামাৰ ল'ৰা নীৰৱে মোৰ ওপৰত বেয়া দৃষ্টি দিবলৈ ধৰিছে। এদিন সি মোক যে ভাল পায় তাৰ প্ৰস্তাৱ দিছিল। ইফালে এই কথাটো মামীয়ে জানিব পাৰি মোৰ ওপৰত অত্যাচাৰ দিনক দিনে বঢ়াই তুলিছিল। মই এইখন ঘৰৰ নৰক যাতনাৰ পৰা মুক্তি পাবৰ বাবে সদায় ভগৱানক প্ৰাৰ্থনা কৰিছিলোঁ। নীৰৱে দিয়া প্ৰস্তাৱ মই মানি লোৱা নাছিলোঁ, কাৰণ মই মামীৰ বোৱাৰী হ'লে যে মামীয়ে মোক জীয়াই নাৰাখে মই ভালদৰে বুজিবলৈ পাৰিছিলোঁ। নীৰৱৰ প্ৰস্তাৱ মানি নোলোৱাৰ বাবে সিও মোক শাৰীৰিক আৰু মানসিক অত্যাচাৰ কৰিবলৈ ধৰিলে। বহুতবাৰ তাৰ হাতত ধৰ্ষিতা হৈ কান্দি কান্দি উজাগৰে নিশা পাৰ কৰিছিলোঁ মই। এইদৰে ৰন্ধা বঢ়াৰ পৰা পথাৰ সমাৰলৈকে সকলো কামৰ বোজা মোৰ ওপৰতে আহি পৰিছিল। এদিন মই কিটচেনত ৰন্ধা বঢ়াৰ কামত ব্যস্ত হৈ আছিলোঁ। তেনেতে মোৰ মামীয়ে আহি ক'লে যে অহা সপ্তাহত তোৰ বিয়া। মোৰ এতিয়া বিয়া বুলি কোৱাৰ লগে লগে মোৰ কিবা এটা মনটো ভাল লাগি গৈছিল, কাৰণ ঘৰখনৰ জা জঞ্জাল মাৰি থাকোঁতে মোৰো যে এদিন বিয়া হ'ব, এই কথাটো মই পাহৰিয়ে গৈছিলোঁ। মই এইখন নৰকৰ পৰা যে মুক্তি পাম চিৰদিনৰ বাবে, মোৰো নিজা এটা পৰিয়াল হ'ব, এইবিলাক ভাবি ভাবি ভাৱনাৰ সাগৰত একেবাৰে মই ডুবি গৈছিলোঁ। তেনেতে মামীয়ে ক'লে যে ল'ৰা ঘৰ বহুত চহকী, তেওঁলোকৰ বিয়া পাতি নিবৰ মন, কিন্তু তোক বিয়া দিবলৈ মোৰ হাতত এটকাও নাই। সেইবাবে তোক নি আয়তী কেইগৰাকী মানে তাত থৈ আহিবগৈ। মই মনে মনে আছিলোঁ। মোৰ কিবা এটা ক'বলৈ মামীৰ আগত কোনো সাহসেই নাছিল। মোৰ এতিয়া ভাত বনাই হৈ গৈছিল। খাবৰ বাবে মামীক মাতিবলৈ মামীৰ ৰুমলৈ বুলি আহিছিলোঁ। কিন্তু মামী আৰু নীৰৱে পাতি থকা কথাবোৰ শুনি মোৰ দুগালেৰে চকু পানী বৈ আহিছিল। মই শুনিবলৈ পালোঁ যে মামীয়ে নীৰৱক কৈছে দৰা ঘৰৰ পৰা এই 1 লাখ টকা দিছে আমি বিয়াত খৰচ কৰিবৰ বাবে। কিন্তু এতিয়া আমি এইখিনি পইচা খৰচ কৰাৰ কোনো দৰকাৰ নাই। তাইক মই ভবাৰ দৰেই নি দৰা ঘৰত থৈ আহিমগৈ। যৌতুক বুলি একো দিব নালাগে বুলি তেওঁলোকে কৈছে। নীৰৱে এতিয়া মাকৰ কথাতে শয়ভৰ দি টকাখিনি গন্তি কৰি হাঁহিবলৈ ধৰিছিল। মই এতিয়া জানিবলৈ পাৰিছিলোঁ তাৰ মানে মই ইমান দিনে তাহাঁতৰ আলপৈচান ধৰি ইমান সহায় কৰি আহিছোঁ, এইবোৰৰ একো মূল্য নাই। এতিয়া এইবিলাক কথা ভাবি মই তাহাঁতক একো মাত নিদিয়াকৈ মোৰ ৰুমলৈ গুচি আহিছিলোঁ। এতিয়া মোৰ খুব চিঞৰি চিঞৰি কান্দিবলৈ মন গৈছিল, কিন্তু ইয়াতনো মোৰ দুখ কোনে বুজিব। মই আইনাখনত নিজকে চাবলৈ ধৰিছিলোঁ। সঁচাকৈ মই দেখাত বহুত ধুনীয়া। ঈশ্বৰে মোক ধুনীয়া কৰিয়ে সৰ্জন কৰিছে, এইলৈয়ে মই বহুত সুখী। মই এতিয়া দীঘল এটা হুমুনিয়া কাঢ়ি ভাবিবলৈ ধৰিলোঁ, সোনকালেই যেন মোৰ বিয়াখন হৈ যায় আৰু কোনোদিন যাতে মই এইখন ঘৰলৈ আহিবলগীয়া নহয়। মই ভবাৰ দৰে বিয়াৰ সেই বিশেষ দিনটো আহি পাইছিল। মামীয়ে কোৱাৰ দৰে মোৰ বিয়াখন হৈ গ'ল। যৌতুক বুলি এটা সাধাৰণ বাকচো মোৰ লগত দিয়া নাছিল। মনত গভীৰ দুখ এটা আছিল যদিও দৰাৰ ঘৰখন দেখি মই সকলো দুখ ভাগৰ পাহৰি গৈছিলোঁ। মোৰ দৰে ইমান দাল দৰিদ্ৰ ঘৰৰ এজনী সাধাৰণ ছোৱালী ইমান এখন ৰাজ অট্টালিকালৈ কিয় বিয়া কৰাই আনিছে বুলি মই ভাবি আছিলোঁ। মই এতিয়া ইফালে সিফালে চাই বুজি পাইছিলোঁ যে চাকৰ নাকৰে ভৰা এই ৰাজমহল যেন এই অট্টালিকাটোৰ মই মালিকনী হ'বলৈ ওলাইছোঁনে।
লাহে লাহে সন্ধিয়া ভাগি গধূলি নামি আহিছিল। মোক আলপৈচান ধৰাত কোনো প্ৰকাৰে কৃপণালি কৰা নাছিল কাম কৰা মানুহবোৰে। এতিয়া মই বৰ ব্যাকুলতাৰে মোৰ স্বামীৰ বাবে অপেক্ষা কৰি আছিলোঁ, কাৰণ আজিলৈকে এবাৰো মই তেখেতক লগ পোৱা নাই। খোৱা বোৱা হোৱাৰ পিছত মই মোৰ ৰুমলৈ আহোঁ। অতীতৰ সকলো দুখ কষ্ট পাহৰি এতিয়াৰ পৰা সুন্দৰকৈ দিনবোৰ পাৰ কৰিব লাগিব। এতিয়া মোৰ এটা স্থায়ী পৰিচয় হ'ল। ইত্যাদি কথাবোৰ ভাবি ভাবি মোৰ মন আনন্দত আত্মহৰা হৈ আছিল। কিন্তু মোৰ এই আনন্দ বৰ বেছি দেৰিৰ বাবে নাছিল। মই মোৰ স্বামীৰ এনেকুৱা এটা কথা গম পালোঁ। বিয়াৰ নিশাই মোৰ এই সুখ আনন্দ ভাগি চুৰমাৰ হৈ গৈছিল। মই স্বামীৰ বাবে আগ্ৰহেৰে বাট চাই বিচনাখনতে বহি আছিলোঁ। তেতিয়া সময় প্ৰায় নিশা 10 বাজি গৈছিল। মোৰ স্বামীৰ ৰুমটোলৈ সোমাই আহিল। মই তলমূৰ কৰি বহি আছিলোঁ। তেখেত আহি মোৰ একদম কাষতে বহি ল'লেহি। কিবা এটা যেন নঘটিবলগীয়া ঘটনা হ'ব মোৰ মনে এনেকুৱা অমংগলৰ আগজাননী পাইছিল। তেখেতে মোক সুধিলে, তুমি দেখিবলৈ কেনেকুৱা বাৰু? মই আচৰিত হৈ তেখেতলৈ চাই আছিলোঁ আৰু ক'লোঁ, নিজেই চাই লওক আপুনি। মোৰ কথাটো শুনি তেখেতে হাঁহিবলৈ ধৰিলে। মই তেতিয়া আচৰিত হৈছিলোঁ, কিয় বা তেওঁ হাঁহিছে। মই তেতিয়া উৰণিখন নমাই নিজেই ক'লোঁ, চাওকচোন কেনেকুৱা লাগিছে। তেতিয়া তেখেতে মোৰ ফালে চোৱাই নাছিল, সন্মুখৰ ফালেহে চাই আছিল। মই তেখেতক সুধিলোঁ, আপুনি কিবা এটা কথাত মোক বেয়া পাইছে নেকি? নে আপুনি এই বিয়াখনক লৈ সুখী নহয়? আপুনি যে মোৰ ফালে চোৱা নাই। তেখেতে তেতিয়া আকৌ হাঁহিবলৈ ধৰিলে। মই সেইটো সময়ত বুজি পোৱা নাছিলোঁ যে কিয় তেখেতে এইদৰে হাঁহি আছে। হয়তো আন কাৰোবাক পচন্দ কৰিছিল তেওঁ। জোৰ জবস্তি চাগে মোৰ লগত তেওঁক বিয়া কৰাই দিছে। মই সুধিলোঁ, আপুনি বেলেগ কাৰোবাক পচন্দ কৰিছিল নেকি? তেখেতে তেতিয়া এইবাৰ সেমেকা এটা হাঁহি মাৰিছিল। মই এতিয়া এটা অবুজ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছিল। মই মনে প্ৰাণে বিচাৰিছিলোঁ তেখেতে এবাৰ মোৰ মুখৰ ফালে চোৱাটো। যাক ভাল পাইছিল তেওঁক পাহৰাবলৈ সক্ষম হ'ব মোৰ সুন্দৰতাই। এইকণ মোৰ সম্পূৰ্ণ বিশ্বাস আছিল, কাৰণ মোৰ নিজৰ ওপৰতে ভৰসা আছিল যে মই দেখিবলৈ বহুত ধুনীয়া আছিলোঁ। কিন্তু তেখেতে এবাৰো মোৰ পিনে চোৱা নাছিল, কেৱল সন্মুখৰ ফালেহে চাই আছিল। তোমাক কোনেও কোৱা নাই নেকি যে মই চকুৰে দেখা নাপাওঁ বুলি? হঠাৎ তেখেতে মোক ক'লে। মই ভাবিছিলোঁ যে মোৰ লগত তেওঁ ধেমালি কৰিছে। মই তেতিয়া তেওঁৰ ফালে থৰ লাগি চাবলৈ ধৰিছিলোঁ। মই তেতিয়া ক'লোঁ যে ধেমালি কৰাৰো এটা সীমা আছে, আৰু এনেকুৱা ধেমালি মই ভাল নাপাওঁ। তুমি বিশ্বাস কিয় কৰা নাই? মই সঁচাকৈ এজন অন্ধ লোক হয়। বিয়াৰ আগতে ঘৰৰ সকলোৰে মুখত শুনিছিলোঁ তুমি দেখিবলৈ বহুত ধুনীয়া বুলি। কিন্তু মোৰ এই দুৰ্ভাগ্য যে তোমাৰ ধুনীয়া চেহেৰাটো মই দেখিবলৈ নোৱাৰোঁ। তেওঁ এতিয়া কথাবিলাক কৈ গৈ আছিল, কিন্তু মই এতিয়াও অনুভৱ কৰিছিলোঁ যে তেওঁ মোৰ লগত চাগে ধেমালিয়েই কৰি আছে। অলপ সময়ৰ পিছত মই তেওঁৰ গতিবিধিৰ পৰা কনফাৰ্ম হ'লোঁ যে তেওঁ সঁচাকৈয়ে নেদেখে। মই হাজাৰ চেষ্টা কৰিও চকু পানীবোৰ ৰখাব পৰা নাছিলোঁ। এতিয়া মই চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলোঁ। মোৰ ফুটা কপালৰ ওপৰত মোৰ নিজৰেই বহুত খং উঠিছিল। 1 মিনিটতে যেন মই সজা সপোনৰ ৰাজকাৰেং ভাগি টুকুৰা টুকুৰ হৈ পৰিছিল। যিজন মানুহৰ সহায়ত সুখেৰে জীৱনটো পাৰ কৰিম বুলি ভাবি আহিছিলোঁ, আজি মই নিজেই সেইজন মানুহৰ সহায়ক হ'ব লগা হ'ল। যিজনে নিজেই চকুৰে নেদেখে, মোৰনো কি ৰক্ষা কৰিব তেওঁ? মোৰ লগত বহুত ডাঙৰ অন্যায় হৈছিল, আৰু এই অন্যায়টো মোৰ মামী আৰু শহুৰৰ ঘৰৰ মানুহেই কৰিছে। খঙত মোৰ অৱস্থা বহুত বেয়া হৈ গৈছিল। মই বহাৰ পৰা উঠিলোঁ আৰু ক'বলৈ ধৰিলোঁ, আপোনালোকৰ লাজ নালাগিলনে অলপ? এজনী অনাথ ছোৱালীৰ লগত ইমান ডাঙৰ এটা অন্যায় কৰিবলৈ? তেখেতে ক'লে যে তোমাৰ মামীয়ে সকলো গম পায়, মই যে অন্ধ। তোমাক ক'বলৈও কৈছিলোঁ, কিন্তু এই কথা তেওঁ চাগে তোমাক নক'লে। তেতিয়া তোমাৰ মামীয়ে কৈছিল যে আমি তাইক কৈছোঁ, আৰু তাই গম পাই যে তুমি অন্ধ, আৰু তাই এতিয়া এই বিয়াখনত সন্মতি দিছে। মই খঙত ক'বলৈ ধৰিলোঁ, মই এজন অন্ধৰ লগত বিয়াত বহিম বুলি কিয় সন্মতি দিম? কিমান আশালৈ আহিছিলোঁ এইখন ঘৰলৈ সেই নৰকৰ পৰা। মই এতিয়া ক'লৈ যাম, কাক ক'ম মোৰ মনৰ কথাবিলাক? মই চিঞৰি চিঞৰি এই কথাবিলাককে কৈ কান্দিবলৈ ধৰিলোঁ। তেখেতে এতিয়া মোৰ কথাত অলপো গুৰুত্ব নিদি বিচনাখনৰ এটা ছাইডত শুই পৰিল, আৰু কিছু সময়ৰ পিছত গভীৰ টোপনিত লালকাল হৈ পৰিল। কিন্তু মোৰ চকুৰ টোপনি সৰি গৈছিল। মই এতিয়া একেবাৰে শুব পৰা নাছিলোঁ। এতিয়া সকলো চিন্তাই মোক বেৰি ধৰিছিল। ৰাতিপুৱা 6 বাজি গৈছিল। মই তেতিয়া শোৱাৰ পৰা উঠি আহিলোঁ, আৰু স্বামী এতিয়াও শুইয়ে আছিল। মই কৰা শব্দত তেওঁ সাৰ পাই যায়, আৰু আনতাচতে খেপিয়াই খেপিয়াই বাথৰুমলৈ বুলি যায়। মোক মাত দিছিল, তুমি ইয়াতে আছানে? মোৰ তাৰ ওপৰত বহুত খং উঠিছিল যে মই তাক এষাৰো মাত দিয়া নাছিলোঁ। মই এতিয়া মনে মনে বিচনাখনতে বহি আছিলোঁ।
এইদৰে দিনবিলাক মোৰ পাৰ হ'বলৈ ধৰিছিল। মোৰ অকণো মন বহা নাছিল এতিয়া ইয়াত। বহিবনো কেনেকৈ যাৰ ভৰসাত গোটেই জীৱনটো কটাম বুলি আহিছিলোঁ, তেওঁ একো কামৰ নাছিল। মোৰ শাহুমাই মোক কৈছিল যে তোমাৰ মামীক আমি সকলো কথা কৈছিলোঁ যে পৰাগে চকুৱে নেদেখে। তেতিয়া তোমাৰ মামীয়ে কৈছিল যে মানৱীয়তাৰ খাতিৰত তুমি বিয়াৰ বাবে মান্তি হৈছা। আমাক এইখন ঘৰত এটা উত্তৰাধিকাৰী লাগে আৰু সেইবাবে আমি তোমাক বিয়া কৰাই আনিছোঁ এইখন ঘৰলৈ। শাহুমাৰ লগত কথা পাতি মই গম পাইছিলোঁ যে তেখেতসকলৰ লগত কোনোৱেই দুখ নাই। মই যিমান পাৰোঁ চেষ্টা কৰিছিলোঁ নিজকে এইখন ঘৰৰ পৰিৱেশৰ লগত খাপ খুৱাবলৈ, কিন্তু মই মোৰ স্বামীৰ লগত ৰুমত থকাটো একেবাৰে সহ্য কৰিব পৰা নাছিলোঁ। এতিয়া মই মনতে ভাবিছিলোঁ যে বিচাৰিছিলোঁ কি আৰু পালোঁ মই কি। এই কথা ভাবি মই সদায় উদাস হৈ থাকিবলৈ ধৰিলোঁ। এদিন মোৰ স্বামীয়ে ক'লে যে বিশেষ এটা কামৰ বাবে মই চহৰৰ বাহিৰলৈ যাব লগা আছে। মোৰ তাত কেইদিনমান লাগিব। তেওঁ পেকিংবিলাক আগৰে পৰাই কৰি ৰাখিছিল। এই বুলি কোৱাৰ পাছত তেওঁ ড্ৰাইভাৰক লৈ ওলাই গুচি গৈছিল। শাহুমাৰ মুখে গম পাইছিলোঁ তেখেতে মাজে মাজে কিবা কামত এইদৰে প্ৰায় গৈ থাকে বুলি। সি আঁতৰি গ'লত মই ভালেই পাইছিলোঁ। ঘৰৰ সকলো কাম মই কৰিবলগীয়া হোৱাই নাছিল। সকলোবিলাক কাম কৰা মানুহেই কৰিছিল। ইয়াত সকলো ধৰণৰ সুখ আছিল, কিন্তু সুখ নাছিল মাথো হৃদয়ৰ। সেইদিনা মাজৰাতি মোৰ খুব পিয়াহ লাগিছিল আৰু মই পানী খাবৰ বাবে কিটচেনলৈ যাওঁ। তেনেতে মোক পিছফালৰ পৰা এটা ল'ৰাই সাৱটি ধৰিলে আৰু মুখত হাত এখন দি হেঁচি ধৰিছিল। মোৰ একেবাৰে কাণৰ কাষত ফুচফুচাই ক'লে, তুমি দেখিবলৈ বহুত ধুনীয়া। যেতিয়াৰ পৰাই তোমাক দেখিছোঁ মই তোমাৰ প্ৰেমত পাগল হৈ পৰিছোঁ। মই জানো যে তোমাৰ স্বামী আজি ঘৰত নাই, সেইবাবে মই তোমাক মোৰ মনৰ কথা খুলি ক'বলৈ ইয়ালৈ আহিছোঁ। সি অচিনাকি আছিল যদিও তাৰ মুখত মোৰ সুন্দৰতাৰ প্ৰশংসা শুনি মই অজান এটা সুখ অনুভৱ কৰিছিলোঁ। সি আকৌ ক'লে, মই সদায় খিৰিকীৰ কাষত ৰৈ তোমাক চাই থাকোঁ। সদায় মই বেলকনিৰ পৰা ভাবি থাকোঁ যে ইমান ধুনীয়া এজনী ছোৱালীয়ে এই অন্ধটোৰ লগত কেনেকৈ বিয়া হ'ল, যি তোমাৰ সুন্দৰতা দেখিয়েই নাপায়। মই তেতিয়া পিছলৈ ঘূৰি চাই দেখোঁ যে সি মুখত এখন মুখা পিন্ধি আছিল। মই ভাগ্যৰ ওচৰত হাৰ মনা এজনী বহুত দুৰ্ভগীয়া ছোৱালী আছিলোঁ। বহুত দিনৰ মূৰত কোনোবাই মোক প্ৰশংসা কৰা দেখি মোৰ বহুত ভাল লাগিছিল। মই তাক খং কৰা নাছিলোঁ, কাৰণ মই এনেকুৱা ধৰণৰ কথাই মোৰ স্বামীৰ পৰা শুনিবলৈ বিচাৰিছিলোঁ। মই তাক চকুৱে ইংগিত দিলোঁ যে মই তাক কিবা এটা ক'বলৈ বিচাৰিছোঁ। মোৰ মুখৰ পৰা হাতটো আঁতৰাই দিয়ক। সি মোৰ ইংগিত বুজি পাই মুখৰ পৰা হাতখন আঁতৰাই দিলে। মই তাক সুধিলোঁ যে তুমি কোন হয়। সি ক'লে, মই তোমাক বহুত ভাল পাওঁ, মই তোমাৰ প্ৰেমিক বুলি ধৰি লোৱা। মই তেতিয়া তাক ক'লোঁ যে তুমি ইয়াৰ পৰা গুচি যোৱা, মোৰ স্বামী আহিব। সি ক'লে যে মই জানো তোমাৰ স্বামী এতিয়া নাহে। শাহুমাই গম পালে কি হ'ব। এই ভাবি মই তাক পঠিয়াই দিওঁ। কিন্তু যেতিয়াই মোৰ স্বামী ঘৰত নাথাকে, কিবা কামত যদি বাহিৰলৈ যায়, তেতিয়া সেই অচিনাকি ল'ৰাটো মোৰ ওচৰলৈ আহে। এতিয়া মই জনা নাছিলোঁ যে সি কোনটো গোপন ৰাস্তাৰে আহি মোৰ ঘৰৰ ভিতৰত সোমাই যায়হি। আমি এতিয়া বহুত দেৰিলৈকে কথাবিলাক পাতিছিলোঁ। সি সদায় মোৰ সুন্দৰতাৰ গুণ গায় আৰু মই কথাবিলাক শুনি যাওঁ তাৰ। কিন্তু সি সদায় মুখত এখন মুখা লগাই আহে। মই সদায় তাক কওঁ যে তোমাৰ মুখাখন আঁতৰাই দিয়া। তেতিয়াহে সি কয় যে সময় হ'লে মই নিজেই আঁতৰাই দিম। তাৰ চকুকেইটা বহুত ধুনীয়া আছিল। চকুহাল দেখিয়ে অনুমান কৰিব পাৰি যে সি এটা বহুত ধুনীয়া ডেকা ল'ৰা। তাৰ কথা বতৰাবোৰ বহুত ৰোমান্টিকৰ আছিল, যাৰ বাবে মই তাৰ প্ৰেমত পৰিবলৈ বাধ্য হৈছিলোঁ। সি দিনটোৰ বেছিভাগ সময় মোৰ লগত ফোনত প্ৰেমৰ আলাপ কৰিছিল। তাৰ লগত কথা পতা এতিয়া মোৰ অভ্যাসত পৰিণত হৈ গৈছিল। এতিয়া মোৰ স্বামী ঘৰত নাথাকিলে সি আহি গৈছিল। আটাইতকৈ ডাঙৰ কথাটো আছিল মোৰ স্বামী অনুপস্থিতি সি কেনেকৈ গম পাইছিল মই জনা নাছিলোঁ। কিন্তু সি কোনোদিনে মোৰ লগত শাৰীৰিক সম্পৰ্ক কৰা নাছিল। বহুত পবিত্ৰ আছিল আমাৰ সম্পৰ্ক। মই তাৰ প্ৰেমত ইমানেই অন্ধ হৈ পৰিছিলোঁ যে মই কি কৰি আছোঁ আৰু আগলৈ বা এই সম্বন্ধই কি ৰূপ ল'ব, এইবোৰৰ একো মই খেয়ালেই ৰখা নাছিলোঁ। তেনেতে মোৰ স্বামীৰ ফোন আহিল। তেওঁ আহি আছে বুলি মোক ক'লে। হঠাতে এতিয়া তেওঁ আহিব বুলি শুনি মই তাক ক'লোঁ যে মোৰ স্বামী আহি আছে, গতিকে তুমি ইয়াৰ পৰা যোৱাগৈ। তেতিয়া সি ক'লে যে আহক দিয়া, তোমাৰ স্বামীয়েতো নেদেখেই, গতিকে মই থাকিলেও কোনো আপত্তি নাই। তাৰ কথা শুনি মোৰ হাঁহি উঠি গ'ল। সঁচাকৈ সিটো দেখিয়েই নাপায়। তেনেতে বাহিৰত মোৰ স্বামীৰ গাড়ীৰ মাত শুনিবলৈ পালোঁ। মই তেতিয়া তাক ক'লোঁ যে তুমি যোৱাগৈ। অন্ধ হ'লেও মোৰ স্বামী ক'লা নহয়। কি ঠিক আছে, সি সকলোবিলাক শুনি পাব। সি তেতিয়া হ'ব বুলি কৈ ৰুমটোৰ পৰা ওলাই গৈছিল। অলপ পিছতে মোৰ স্বামী আহি পায়হি। সেই সময়ত মই টোপনিৰ ভাও জুৰি আছিলোঁ। কিন্তু মই অনুমান কৰিছিলোঁ যে পৰাগ হোৱা নাই। সি বিচনাখনতে বহি আছিল।
পৰাগে তেতিয়া ক'বলৈ ধৰিলে যে তুমি জানানে আচলতে মই চহৰলৈ কিয় অহা যোৱা কৰি আছোঁ? আচলতে মই মোৰ চিকিৎসাৰ বাবে গৈ আছোঁ। আমাৰ বিয়াৰ আগতে মই চকুৱে দেখা পোৱা হৈছিলোঁ। যেতিয়া তোমাক প্ৰথমবাৰৰ বাবে দেখিছিলোঁ বিয়াৰ নিশা, মই তেতিয়া একেবাৰে আচৰিত হৈ পৰিছিলোঁ। মোৰ ভাগ্যত ইমান ৰূপৱতী কইনা ভগৱানে লিখা দেখি ভগৱানক বাৰে বাৰে ধন্যবাদ দিছিলোঁ। তেওঁৰ কথাবিলাক শুনি মই এতিয়া একে জাপে বিচনাৰ পৰা উঠি বহোঁ আৰু কওঁ যে আপুনি এয়া কি কৈ আছে? আপুনিতো কৈছিল আপুনি চকুৱে দেখা নাপায়। পৰাগে তেতিয়া ক'লে যে এটা সৰু অপাৰেশ্যন কৰাৰ পিছত মই ধুনীয়াকৈ দেখা হৈছোঁ। মোৰ মায়ে সেই সময়তে মোক বিয়াৰ বাবে জোৰ দিবলৈ ধৰিছিল আৰু তেতিয়া তোমাৰ লগত মোৰ বিয়াখন ঠিক হ'ল। মায়ে মোক তোমাৰ ফটোও দেখুওৱা নাছিল, কাৰণ মায়ে মই চকুৱে নেদেখোঁ বুলিয়েই ভাবি আছিল। ভাবিছিলোঁ বিয়াৰ পিছতে এই ভাল খবৰটো সকলোকে শুনাম। তেনেতে মোৰ মনলৈ এটা কথা আহিল যে তুমি কিমান বিশ্বাসী পত্নী তাৰে এটা প্ৰমাণ চাম। মোক জীৱনৰ বাটত হাতত হাত ধৰি আগুৱাই নিবানে তুমি? বিশ্বাসঘাতকতা কৰি মোক ঠগিবা নেকি? সেইবাবে মই বিয়াৰ নিশা আকৌ অন্ধ হোৱাৰ ভাও জুৰিলোঁ। মোৰ প্ৰতি এতিয়া তোমাৰ ব্যৱহাৰটো দেখি মই বহুত দুখ পাইছিলোঁ আৰু সেইবাবে তোমাক এৰাৰ সিদ্ধান্ত লৈছিলোঁ। মাত্ৰ এমাহমান মই অন্ধ হোৱাৰ ভাও জুৰি চালোঁ, কিন্তু তুমিতো মোৰ অনুপস্থিতিত এটা প্ৰেমিকো বনাই ল'লা। পৰাগৰ কথাবোৰ শুনি মোৰ হাত ভৰিবোৰ কঁপিবলৈ ধৰিছিল। মই কি কৰিম কি ক'ম একো ভাবি পোৱা নাছিলোঁ। মোৰ মগজুৱে এতিয়া একেবাৰে কাম কৰা বন্ধ কৰি দিছিল। তেওঁ তেতিয়া আকৌ ক'লে যে সেই মুখা লগাই অহা মানুহজন কোনোৱেই নাছিল, ময়ে আছিলোঁ। তাৰ কথা শুনি মোৰ মূৰত সৰগ ভাগি পৰাৰ দৰে লাগিছিল। মোৰ লগত এইবোৰ কি হৈ আছে মই একেবাৰে ভাবিব পৰা নাছিলোঁ। পৰাগে এতিয়া বহাৰ পৰা উঠি গৈ আলমাৰীৰ পৰা এখন মুখা উলিয়াই পিন্ধি লৈছিল। এইখন দেখোন সেইখন মুখা। মই এতিয়া পৰাগলৈ একেথৰে চাই আছিলোঁ। মই মোৰ স্বামীক ইমানেই ঘিণ কৰিছিলোঁ যে তাৰ চকুলৈ কোনোদিনেই মই লক্ষ্য কৰা নাছিলোঁ। সি তেতিয়া ক'লে যে বিয়াৰ পিছত যদি কিবা এটা দুৰ্ঘটনাত মই অন্ধ হৈ গ'লোহেঁতেন, তেনেহ'লে তুমি এইদৰে বেলেগ কাৰোবাক ভাল পালাহেঁতেন নেকি? বেলেগৰ লগত তুমি শাৰীৰিক সম্পৰ্কও কৰিলাহেঁতেন নেকি? এতিয়া মোৰ স্বামী পৰাগৰ কথাত মই ইমানেই লাজ পাইছিলোঁ যে মোৰ একো কোৱাৰ শক্তিয়েই নাছিল। তেওঁ তেতিয়া ক'লে যে মই তোমাক এইকাৰণে ক্ষমা কৰি দিছোঁ যে সেই অচিনাকিজনৰ লগত কেৱল তুমি কথাহে পাতিছিলা। নিজৰ সীমা কেতিয়াও তুমি উলংঘা কৰা নাছিলা। মই জানিছিলোঁ যে তোমাৰ মনত কেতিয়াও পাপ ভাৱ নাছিল। পৰিস্থিতিৰ নিসংগতাই মানুহক মৰম আকলুৱা কৰি তুলিছিল। মই উপলব্ধি কৰিছিলোঁ যে মানুহৰ মন যদি পবিত্ৰ হয়, বিচৰা বস্তুবোৰ পোৱা যায়। মই কান্দি কান্দি পৰাগক তেতিয়া ক্ষমা খুজিবলৈ বিচাৰিছিলোঁ। জীৱনত আৰু কোনোদিনে এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হ'বলৈ নিদিওঁ বুলি কৈছিলোঁ। এতিয়া পৰাগেও মোক ক্ষমা কৰি দিছিল। সেইদিনাই আমি সংকল্প লৈছিলোঁ যে আমি এখন সুন্দৰ সংসাৰ গঢ়িম, য'ত মৰম বিশ্বাস ভালপোৱা সকলোবোৰেই থাকিব। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।